Hello family members, welcome back to my YouTube channel Air Vlogs once again. Guys, আজিৰ ভিডিওটো পথাৰৰ পৰা আৰম্ভ কৰিছো। একদম পুৰা পকা ধানেৰে উপচি পৰা পথাৰখন আপোনালোকক অলপ দেখুৱাই দিম ভিডিওটোৰ মাজলৈ যোৱাৰ আগতে। তো কিহৰ ওপৰত হ'ব আজিৰ ভিডিওটো কৈ আছো আগতে আপোনালোকে পুৰা পকা ধানেৰে উপচি পৰা পথাৰখন চাই লওক। I don't ever slow up, no I don't take shit. I got no love for the fakeness. If you wanna play tough and wanna hate this, I'll always show up. I don't ever slow. First of all, don't forget you subscribe my channel and like, comment and share. And don't skip my video and watch till the end. तो गाइस आज का वीडियो होने वाला है नलबारी राखर ওপৰত। নলবাৰী ৰাখটো আপোনালোকে গমে পাইছে আজি দুদিন মানে একদিন পাৰ হৈ গলে। তো নলবাৰী ৰাখত আমি গৈ আছো। এইবাৰ নলবাৰী ৰাখত কি আইছে মেলা কি আইছে কেনেকুৱা ধৰণৰ মেলা নতুন আনা কথা আছিল। এইবাৰ মিনা বাজাৰ নতুন অহা কথা আছিল। তো গৈ আছো আজি নলবাৰী ৰাখত আপোনালোকক দেখুৱাই আছো। আৰু ডিম্পু ভাইৰ দোকানত গৈ আছো। ডিম্পু ভাই এবাৰ কিহৰ দোকান দিছে আপোনালোক দেখাই আছো। আৰু ব্লেক এণ্ড হোৱাইটৰ বোলে এবাৰ দোকান দিছে। ব্লেক এণ্ড হোৱাইটৰ দোকানতো গৈ আছো। তো ইহঁতক লগ পাম আপোনালোক দেখুৱাই আছো। তামাম এনজয় কৰিম। তো বলক ভিডিওটো এনজয় কৰক। যাই পালো নলবাৰী। পোনপ্ৰথমে আপোনালোকক ৰাসত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে আপোনালোকক নলবাৰী ৰাসৰ কাৰণে ইনভাইট কৰিলোঁ। আহি যাব সকলোৱে 30 লৈ আৰু 30 নাই যদি গাৰ্লফ্ৰেণ্ড লৈ আহি যাব। তামাম এনজয় কৰিব। দেখাই আছোঁ এইবাৰ 91 সংখ্যক ৰাস হয়। চাওক তো বলক ভিতৰত সোমাওঁ। ৰ'ব গাইজ, ভিতৰত সোমোৱাৰ আগতে আপোনালোকক এটা নতুন কথা কওঁ। এই থিয়েটাৰৰ পোষ্টাৰবিলাক যে দেখিছে আপোনালোকে, এই থিয়েটাৰৰ টিকেটবিলাক কটাৰ কাৰণে এতিয়া সুবিধা হৈ গ'ল গাইজ। ধুনীয়াকৈ এতিয়া আপোনালোকে বুক মাই শ্ব'ত যেনেকৈ আমি টিকট কাটো চিনেমাৰ টিকট, তেনেকুৱাকৈ আপোনালোকে থিয়েটাৰৰ টিকটো কাটিব পাৰিব। ধুনীয়া সুবিধা হৈ গ'ল। এতিয়া আপুনি ৰাতিপুৱাই দৌৰি গৈ পেলাই থিয়েটাৰৰ টিকট কাটিব নালাগে। আপোনালোকৰ এতিয়া টেনশ্যন ফ্ৰী। বঢ়িয়াকৈ আপুনি যিখন থিয়েটাৰ চাই সেই থিয়েটাৰখনে আপুনি ধুনীয়াকৈ চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লৈ আপোনালোকে টিকট বুক কৰিব। টিকট বুক কৰি লৈ পেলাই আপোনালোকে থিয়েটাৰ এনজয় কৰিব পাৰিব। আৰু এনেকৈ থিয়েটাৰৰ টিকটৰ কথা কৈ থাকোঁতে আহি পালোঁ আমি মেইন গেট। আহি পাইছোঁ ৰাসৰ মেইন গেটখন আপোনালোক দেখাই দি আছোঁ। মেইন গেট এইবাৰ ভালদৰে সজা নাই গাইজ। ধুনীয়াকৈ কল চল দি পেলাই ধুনীয়াকৈ গেটখন বনাইছে। তো গেটখন বনাই আছে কাৰণে এইবাৰ গেটখন সজা নাই। তো এণ্ট্ৰি কৰিছোঁ গেটৰ ভিতৰত। মেইন গেটেৰে এইফালে সোমাব লাগিব আপোনালোকে। এইবাৰ ওলোৱা জেগা এই বেক চাইডেদি কৰিছে। আপোনালোকক দেখুৱাই দি আছোঁ। বেক চাইডেদি কৰিছে আৰু মঞ্চখনো এইবাৰ বেলেগ চাইডে কৰিছে। তো ইয়াৰ পৰাই মূৰ্তি একদম আৰম্ভ কৰিছে। চব মূৰ্তি চিকচিকিয়া মোৰ বাইকৰ পিছফালে নলবাৰীৰ ৰাস মেলা চাওঁ। ঘৰ বাৰীত পাহৰি যাওঁ। নলবাৰীৰ ৰাস মেলা চাওঁ। ঘৰ বাৰীত পাহৰি যাওঁ। ভিতৰত সোমাই আপোনালোকে দেখিছে এইখিনি পুৰা খালী জেগা দেখিছে। আগতে ইয়াতে মানে ষ্টেজটো হৈছিল। তো এইখিনি জেগা পুৰা ষ্টেজেৰে ভৰপূৰ হৈছিল। এতিয়া মানে ষ্টেজখন এইফালে বনাইছে। এইফালে দেখাই দিছোঁ আপোনালোক চব। ষ্টেজখন এইফালে বনাইছে। তো দেখুৱাই আছোঁ আপোনালোকক। আৰু এইফালে চব পুৰা চেল্ফি পইণ্ট এটা বনাইছে। চেল্ফি পইণ্ট আপুনি আহি ধুনীয়াকৈ চেল্ফি ল'ব পাৰিব। বঢ়িয়া ফটো উঠিব পাৰিব। তো আমিও এটা ফটো উঠি লওঁ ৰ'ব। তো ফটো উঠি ল'লোঁ গাইজ। আপোনালোকে ইয়াতে চেল্ফি পইণ্টত চেল্ফি উঠিব পাৰিব। ধুনীয়া এটা চেল্ফি পইণ্ট বনাইছে দেখিছে। ধুনীয়া চেল্ফি পইণ্ট এটা বনাইছে। আপোনালোকে আহিলে পুৰা চেল্ফি উঠিব পাৰিব। তো বলক আমি মঞ্চৰ ফালে গৈ আছোঁ। এইবাৰ মঞ্চত আপোনালোক দেখাই দিছোঁ মঞ্চখন কোনফালে বনাইছে এইবাৰ। তো চেল্ফি উঠি ল'লোঁ গাইজ। এইবাৰ পুৰা মূৰ্তি ইয়াৰ পৰা একদম গেটৰ পৰা আৰম্ভ কৰি এনেকৈ একদমেই শেষলৈকে চাওক। আপোনালোকে দেখাই দিছোঁ প্ৰায় একদম এনেকুৱা পুৰা শেষলৈকে এনেকৈ মূৰ্তি দেখা পাব। পুৰা একদম জাগা পুৰা খালী কৰি ৰাখিছে এইবাৰ ধুনীয়াকৈ। এইখিনি জেগা পুৰা খালী আছে এইবাৰ। আপোনালোকে আগৰবাৰ আহিলে আগতে ৰাস চাব আহিলে এই জেগাখিনিতে আপোনালোকে মঞ্চখন পায়। মঞ্চখন পালে এই জেগাখিনি বহুত ভিৰ হৈ থাকে। এইবাৰ এইখিনি জেগা বহুত খালী হৈছে। আপোনালোকে ধুনীয়াকৈ ৰাস চাব পাৰিব। এয়া চব ধুনীয়া লাগিছে। একদম খালী হৈ আছে এইখিনি জেগা চব। বহুত খালী হৈছে একদম। ৰাতি মজা লাগিব গাইজ। আৰু চেল্ফি পইণ্টটো পিছফালে দেখিছে। চেল্ফি পইণ্ট পুৰা চেল্ফি উঠিব পাৰিব। তো মঞ্চখন বনাইছে সেইফালে। তো আপোনালোকক দেখাই আছোঁ এইবাৰ মঞ্চখন। বলকচোন মঞ্চখনৰ ফালে যাওঁ। কেনেকুৱা বনাইছে মঞ্চখন।
বেক চাইডেদি আপোনালোকে দেখিব মঞ্চৰ বেক চাইডেদি আপোনাৰ ওলোৱা ৰাস্তাটো আছে, ওলোৱা গেটখন বনাইছে বেক চাইডেদি ধুনীয়াকৈ। বেক চাইডত আপোনালোকৰ দোকানবিলাক আছে, আপোনালোকক দোকান চোকান দেখাই দিছোঁ অলপ আগৰ নিচিনাকৈ। বেক চাইডে দোকান চোকানবিলাক আগৰ নিচিনাকৈ বেক চাইডে হৈছে। তো দোকানবিলাক দেখাই দি আছোঁ আপোনালোকক, আচোন কোনফালে কেনেকৈ দোকান গৈছে। আৰু এইখানে হৈছে মেইন গেটখন গাইজ, এইখন মেইন যিখন ওলোৱা ৰাস্তা, ওলোৱা গেট এইটো হয়। এইফালে আপুনি ওলাব পাৰিব, ওলাই পেলাই ধুনীয়াকৈ এইফালে দোকান চোকানবিলাকত ধুনীয়াকৈ বজাৰ কৰিব পাৰিব। এইফালে চব এইফালে বাইলেট পৰা দোকানবিলাক এইফালে বহিছে। এইফালে ভিতৰতো দেখাই দিছোঁ আপোনালোকক, ভিতৰতো দোকান আছে ধুনীয়া মণিহাৰী দোকান চোকান চব এনেকৈ ভিতৰত কাপ প্লেটৰ দোকান চোকান চব আছে ভিতৰত আপোনালোকক দেখাই আছোঁ। চাওক কাপ প্লেটৰ দোকান চোকান ইয়াতে মণিহাৰী দোকান চোকান এনেকুৱাকৈ ধুনীয়াকৈ ওলোৱা গেটটো চাইডত এইফালে এটা গেট আছে, এইফালে আপুনি ডাইৰেক্ট আহিব পাৰিব। মঞ্চৰ পৰা ডাইৰেক্ট আহি এইফালে আপোনালোকে ধুনীয়াকৈ বজাৰ কৰিব পাৰিব। ধুনীয়া দোকানবিলাক ইয়াতে মজাকৈ আপোনালোকৰ এই বজাৰখন মাৰ্কেটখন ইয়াতে বহিছে ধুনীয়া। তাৰপিছত বৰ মন পচন্দৰ কাপ লৈ যাব পাৰিব। তাৰপিছত বেলেগ বেলেগ যি বস্তু আপোনালোকে ল'ম বুলি ভাবে তেনেহ'লে ইয়াতে পচন্দ কৰিব, পচন্দ কৰি আপোনালোকে নিজৰ বস্তুটো লৈ ল'ব। তো ধুনীয়া বজাৰখন আপোনালোকক বেক চাইডে দেখাই দিলোঁ। আৰু এইফালে এখন বজাৰ আছে আপোনালোকক দেখাই দিছোঁ, এইফালে বজাৰখনত দেখা হয়। মঞ্চৰ বেক চাইডে ৰুচি পাপৰি চাট আছে দেখিছে, ৰুচি পাপৰি চাট আপোনালোকে যদি ৰুচি পাপৰি ফুচকা চুচকা ভাল পায় তেনেহ'লে বঢ়িয়াকৈ আহি ইয়াতে ধুনীয়াকৈ ফুচকা চুচকা খাই লৈ আৰু মঞ্চত যাব পাৰিব আৰু পূৰা ৰাস এনজয় কৰিব পাৰিব। আৰু গোটেই দোকানবিলাক এনেকৈ ৰভাৰ যিখন মঞ্চখনৰ বেক চাইডে আপোনালোকৰ গোটেই বজাৰখন পাব। আপোনালোকে যি বিচাৰে, যি কিনিব বিচাৰে গোটেইখিনি ইয়াতে পাব। আৰু আপোনালোকে ডিম্পু ভাই আৰু ব্লেক এণ্ড হোৱাইটৰ দোকান ভাবিছে সিহঁতৰ দোকান ক'ত আছে দেখাই আছোঁ। সিহঁতৰ দোকানত ধমধমা বাছ ষ্টেণ্ডৰ ফালে যাব লাগিব। ধমধমা বাছ ষ্টেণ্ডত আপুনি গৈ তাত আপুনি পাব ডিম্পু ভাই আৰু ব্লেক এণ্ড হোৱাইটৰ দোকান। তো বলক সিহঁতৰ দোকানলৈকে যাওঁ। তো গাইজ ৰাসৰ মেইন মঞ্চৰ পৰা ওলাই আহিছোঁ, ওলাই আহি এতিয়া ব্ৰিজৰ ওপৰেদি চাওক, ব্ৰিজৰ ওপৰেদি গৈ আছোঁ একদম ডিম্পু ভাই আৰু ব্লেক এণ্ড হোৱাইটৰ দোকান দেখাব আপোনালোকক। আৰু মেলা চেলা এইগিলাখন ক'ত বহে গোটেই দেখাই আছোঁ আপোনালোকক। তো বলক সেইফালে আপোনাৰ ধমধমা বাছ ষ্টেণ্ডৰ ফালে। আৰু এইফালে চাওক ওপৰৰ ফালে দেখিছে, এইফালে ওপৰৰ ফালে মজা লাইটিং কৰিছে। এইফালে বঢ়িয়া লাইটিং কৰিছে। এইবাৰ আপুনি ৰাতি যদি আহে ৰাতি বঢ়িয়া লাইটিং কৰে। এনেকুৱা চাওক এনেকুৱা লাইট কৰে ৰাতি। তো আপুনি আহিলে ৰাতি বঢ়িয়াকৈ চেল্ফি উঠিব পাৰিব। মজা চেল্ফি উঠা মানে ফটো উঠাৰ কাৰণে বঢ়িয়া হ'ব আৰু মজা এটা স্মৃতি আৰু। তো ডিম্পু ভাইৰ দোকান চিনি পোৱাৰ কাৰণে কোনো চিন্তা নাই। আপোনালোকে ব্ৰিজখনৰ পৰা নামি আহি এনেকৈ যিখন ব্ৰিজ পাব, ব্ৰিজখনৰ পৰা নামি আহি আপোনালোকে দেখিব সোমাই আহিয়ে দেখিছে 50 to 100 ইফালে লিখা আছে চাইছে 50 to 100 অনলি। তো কিহৰ পৰা দোকান দিব খুজিছে ডিম্পু এণ্ড দা টিম দেখিছে, ডিম্পু এণ্ড দা টিম। তো ইয়াতে কিবা দোকান দিব খুজিছে। এইবাৰ ইহঁতক লগ নাপালোঁ, দোকানখন বন্ধ আছে গাইজ দেখিছে, দোকানখন বন্ধ আছে। তো আপোনালোকে আহিলে ইয়াতে দোকানখন দেখিলে যাতে সময় আহক। কি লিখিছে চাওক, সমালেই যাতে কিবা কিনি খাওক। খাই যদি ভাল পালে আমাৰ দোকানত চেল্ফি উঠি ফেচবুক ইনষ্টাগ্ৰামত আপলোড কৰক আৰু নলবাৰী ৰাস মহোৎসৱ উপভোগ কৰক। বা গাইজ মজা লাগিছে গাইজ। তো আহিলে আপোনালোকে একবাৰ হ'লেও ডিম্পুৰ দোকানত সোমাবই। তো ডিম্পুৰ দোকান সোমাই আপোনালোকে ডিম্পুৰ লগত চেল্ফি উঠি যাব। তো ডিম্পুৰ দোকানখন চাইছে আপোনালোকে, ডিম্পুৰ দোকানখন বন্ধ আছে। তো ডিম্পুৰ দোকানখন বন্ধ আছে। তো ডিম্পুৰ দোকানখন আহি আপোনালোকে চিনি পোৱাৰ কাৰণে অসুবিধা নহয় গাইজ। যোৱা বছৰ যিখিনি জেগাত দোকান দিছিল সেইখিনি জেগাতে সেইখন দোকানতে আপোনালোকে ডিম্পু ভাইৰ দোকান পাব। তো ব্ৰিজৰ পৰা নামি আহিয়ে এনেকুৱাকৈ ব্ৰিজৰ পৰা নামি আহিয়ে দোকানখন। তো দেখাই আছোঁ ব্লেক এণ্ড হোৱাইটৰ দোকান কোনফালে আছে দেখাই আছোঁ আপোনালোকক বলক। গৈ আছোঁ ব্লেক এণ্ড হোৱাইটৰ দোকানত। ব্লেক এণ্ড হোৱাইটৰ দোকানখনত বেছি দূৰত নহয় গাইজ। ডিম্পুৰ দোকানৰ পৰা 4-5খনমান দোকান মাজতে এৰিয়ে ব্লেক এণ্ড হোৱাইটৰ দোকানখন পায়। তো আপোনালোকক দেখাই আছোঁ। এইখন দেখিছে, এইখন মানে অৰেঞ্জ কালাৰৰ যিখন পৰ্দা দিয়া আছে, অৰেঞ্জ কালাৰখন পৰ্দাখনৰ সন্মুখে দিয়ে এই প্ৰথম গৈয়ে আপোনালোক দেখাই দিছে চাওক। এইখনে আপোনাৰ ব্লেক এণ্ড হোৱাইটৰ দোকান হয়। ব্লেক এণ্ড হোৱাইটৰ দোকানখন খোলা আছে, মানুহ বা আছে নে নাই গম নাপাব গাইজ। খোলা আছে। তো ভিতৰত সোমাই আছোঁ ব্লেক এণ্ড হোৱাইটৰ দোকানে আছে। ব্লেক এণ্ড হোৱাইট তো ব্লেক এণ্ড হোৱাইটৰ দোকান পাইছোঁ। ব্লেক এণ্ড হোৱাইটৰ দোকানত মানুহ কোনে আছে চাওঁ গাইজ। ব্লেক এণ্ড হোৱাইটৰ দোকান। তো সিহঁতৰ দোকান নিশ্চয় ফাষ্ট ফুডৰে হ'ব। কি পায় আপোনালোকক অলপ সুধি আছোঁ, ভিতৰত যাই পেলাই গাইজ। ভিতৰত আহিলোঁ কিন্তু ভিতৰত কোনো নাই গাইজ। এতিয়া দিনৰ ভাগত দোকান নচলে, যিহেতুকে দোকান আৰম্ভণিও হোৱা নাই। প্ৰথম দিনাখন হ'লে, যোৱাকালি উদ্বোধনী হৈছে ৰাস, আজি প্ৰথম ৰাস হয়। তো গতিকে মানুহ এনেকুৱা হোৱা নাই কাৰণে দিনৰ ভাগত দোকান খোলা নাই। তো ব্লেক এণ্ড হোৱাইটৰ দোকানখন আপোনালোকক চিনাকি কৰাই দিলোঁ। ডিম্পুৰ দোকানৰ ওচৰতে ব্লেক এণ্ড হোৱাইটৰ দোকান। আপোনালোকে আহিব, ডিম্পুৰ লগত চেল্ফি উঠিব, ব্লেক এণ্ড হোৱাইটৰ লগত চেল্ফি উঠিব, আহিব, এনজয় কৰিব, খাব। তো বলক এইবাৰ গৈ আছোঁ মেলাৰ ফালে। মেলাত কি আহিছে চাওঁ বলক। তো গাইজ মেলা নাপাওঁতে আপোনালোকে আহিলে নলবেৰীয়া হাট পাব। নলবেৰীয়া হাট দেখিছে, নলবেৰীয়া হাটৰ ভিতৰত আপুনি যি বজাৰ কৰিব খোজে সকলো বজাৰ কৰিব পাৰিব। ভিতৰত কি দোকান আছে আপোনালোকক দেখাইছোঁ। দোকানবিলাক সজাই আছে গাইজ।
আহিছে বম মুখ এখনৰ ভিতৰে আপোনালোকে ভিতৰত সোমাব লাগিব দেখিছে কি বম ডাঙৰ মুখ এখন ৰাক্ষসৰ মুখ এখনৰ ভিতৰে আপোনালোকে ভিতৰত সোমাই যাব ৰাক্ষসে গিলি দিব আপোনালোকে ভিতৰত সোমাই যাব তো দোকানবিলাক সজাই আছে গাইজ ধুনীয়াকে দোকানবিলাক সজাই আছে চবে কিহৰ দোকান আহিছে এইবিলাক আপোনালোকে আজিয়ে গম পোৱা নাই আহিলে গম পাব ইয়াতে বজাৰ কৰিব পাৰিব তো অলপ দেখা দিছোঁ আপোনালোকক ধুনীয়াকে সজাইছে এনেকা দেখিছে বঢ়িয়া সজাইছে পুৰা নলবেৰীয়া হাটৰ ভিতৰত ধুনীয়া সজাইছে গাইজ দোকানবিলাক তো দোকানবিলাক আপোনালোকে আহিলে যেতিয়া আহিব তেনেহ'লে গম পাব কিহৰ দোকান ইয়াতে বহিছে কি বজাৰ কৰিব পাৰিব এতিয়া আহিলে পাব দোকানবিলাক সজাই আছে গাইজ চবে দোকানবিলাক সজাই আছে কি বা পায় ভিতৰত আহিলেহে গম পাম আৰু ৰাস চাব আহিলেহে গম পাম ভিতৰত কি পায় এতিয়া সজাইহে আছে তো আজি যিহেতুকে প্ৰথম ৰাস তো দোকানবিলাক কমপ্লিট হোৱা নাই হ'ব তো গৈ আছোঁ এতিয়া মেলাৰ ফালে তো গাইজ মেলা পাইছোঁ মেলাৰ মেইন গেট গাইজ এইবিলাক দেখিছে মেলাৰ মেইন গেটখন ইফালে ৰাতি সজালে মজা লাগিব মজা বনাইছে গেটখন আৰু এইফালে আছে পুলিচ কাৰ্যালয়টো আপোনালোকে ভয় কৰিব নালাগে মেলাৰ ভিতৰত সোমালে পুলিচ কাৰ্যালয়টো কাষতে আছে বঢ়িয়াকৈ পুলিচবিলাক আপোনালোক প্ৰটেকশ্যন পাব তো বলক মেলাৰ ভিতৰত যাওক কি বনাইছে মেলাৰ ভিতৰত কি আহিছে এইবাৰ মীনা বজাৰত চব চাই আছোঁ বলক এইবিলাক নলবেৰীয়া ল'ৰাই হয় নলবেৰীয়া ল'ৰা যদি দিনৰ ভাগত ৰাস নাচায় কি চাব তেনেহ'লে তো নলবেৰীয়া ল'ৰাৰ কাৰণে ৰাসখন বহুত ডাঙৰ উৎসৱ এটা হয় ন নলবেৰীয়া ল'ৰাৰ কাৰণে গৌৰৱ এটা আৰু নলবাৰীৰ ৰাসত সকলোকে ইনভাইট কৰা তোমালোকৰ নলবাৰী আহিব নলবাৰী ৰাস চাব আহিব সকলোৱে আহিব নলবাৰী ৰাস চাব ইনভাইট কৰিব নাজানে গাইজ কি ল'ৰা তো গাইজ আহিবচোন মেলাৰ ভিতৰ ইয়াতে আপোনালোকে দেখিব আপোনালোকে যিহত উঠিব ইচ্ছা কৰে সিহঁতে উঠিব পাৰিব চব বনাই আছে এইবিলাক চব ৰেডি কৰি আছে আৰু আহিছেহে পুৰা চব ৰেডি হৈ আছে এইবিলাক চব ৰেডি কৰি আছে আমি যাতে পুৰা সুৰক্ষিত উঠিব পাৰোঁ প্ৰটেকশ্যনত উঠিব পাৰোঁ সেই হিচাপত ইয়াতে বম লহৰ সেইবিলাক জোৰা লগাই এইবিলাক বনাই আছে আৰু এখন বম ডাঙৰ গাড়ী এখন উঠিলে বম ভয় লাগে কাৰোবাৰ বোলে মুঠা ওলাই এখন উঠলি গাইছে প্রেমর তবলা বাজছে তেরে খেতে তাকো মলক মদার রঙা হল কতনু ঘুমাই থাকো বাপের বঙলা এদি নঙলাতে শিকশিকিয়া মোর বাইকর পিছ ফালে নলবাৰীৰ ৰাস মেলা আৰু এইফালে আছে আপোনালোকে বাইক ঘূৰোৱা যে চাই বাইক ঘূৰোৱা দেখা পাব বাইক ঘূৰোৱাখন এইফালে ভিতৰত আছে আহকচোন ভিতৰত চাওঁ বাইক ঘূৰোৱাৰ ভিতৰত গাড়াটো একবাৰ চাই আহক ভিতৰত যাই পেলাই এইফালে গাইজ বনাই আছে বাইক ঘূৰা এইটো পুৰা একদম গাড়াটো বনাই আছে একদম লহাৰে গোটেই লহাই ফিটিং কৰি পেলাই বনাইছে এইটো এই দহটাতে বনাই আছে তামাম কষ্ট হয় না বনাওঁতে কেইদিনমানত বনোৱা হয় এইটো 4 দিনমান লাগে তো গাইজ এইটো বনাওঁতে 4 দিনমান লাগে চব ৰেডিমেড হয় চব ৰেডিমেড ইয়াতে পুৰা নাট বল্টটো ফিটিং কৰি এইটো বনাই আহকচোন ভিতৰত যাওঁ ভিতৰত যাই পেলাই চাওঁ অলপ তো গাইজ গেট পাইছোঁ আহি গেটখন খুলি ভিতৰত সোমাই চাওঁ ভিতৰত সোমাইছোঁ আরে এইফালে আছে দোস্ত এই আছো এই একদম ওপৰত দোস্ত আছে দোস্ত কি নাম তোমাৰ তো গাইজ ইয়াতে বনাই আছে গাড়াটো আপোনালোকক দেখা দিছো চব গাড়াটো চব বম ডাঙৰ গাড়া এটা বনাইছে গাইজ ইয়াতে আপোনালোকে বাইক ঘূৰা দেখা পাব পুৰা ৰেডি হৈ আছে আৰু বনাই আছে এয়াৰ ব্লগছ আফজল ৰাজ হয় চাওক গাইজ পুৰা বনাই আছে আৰু ইয়াতে গাড়াটো ইয়াতে সোমাব আপোনালোকে 4 চকীয়া ঘূৰাও দেখা পাব ইয়াতে বাইক ঘূৰাও দেখা পাব মজা বনাই আছে এইবিলাক চব কাঠৰে হয় এই গাড়াটোৰ ভিতৰত আপোনালোকে চাইছে এইবিলাক চব কাঠৰে তো গাইজ তাৰ পৰা ওলাই আহিলো আৰু এইফালে আছে আপোনালোকে দেখিছে বাচ্চা উঠাও এইফালে আছে বাচ্চা উঠা দেখিছে বাচ্চা উঠিব পাৰিব আপোনাৰ ডাঙৰে উঠা আছে বাচ্চা উঠা আছে এইফালে চাইছে পুৰা একদম ধুনীয়া বহুত এইবাৰ বহুত কিবা বেলেগ আহিছে গাইজ এইবাৰ উঠিব পাৰিব আপুনি বেলেগ বস্তুত উঠিব পাৰিব তো বম এনজয় কৰিব পাৰিব তো আহক গাইজ আপোনালোকে নলবাৰী ৰাস চাব আহক নলবাৰী ৰাসত আহি বম এনজয় কৰক নলবাৰী ৰাসখন মিছ নকৰিব গাইজ নলবাৰী ৰাসখন মিছ কৰিলে মানে মনটোৱে কয় বোলে নলবাৰী ৰাসক যাব নাপালো তো নলবাৰী ৰাসত আহক নলবাৰী ৰাসত আহি নলবাৰী ৰাস এনজয় কৰক আছে নাওটো উঠিব পাৰিব আপুনি ডাঙৰে উঠিব নোৱাৰে চাগে ইয়াতে বাচ্চাই উঠিব পাৰিব চাওক বাচ্চাই ইয়াতে পানী দিব ইয়াতে পানী দি ফুল কৰি দিব আপুনি এইবিলাকে নাওবিলাক চলাব পাৰিব এইবিলাক নাও এফালে ৰাখা আছে এই নাওবিলাক ৰাখা আছে এইবিলাক নাওবিলাকত আপোনালোকে উঠিব পাৰিব আপোনাৰ বাচ্চাটো উঠিব পাৰিব নাও বঢ়িয়াকে আৰু গাইজ এইফালে দিদিয়ে কিবা আনিছে দিদি এইবিলাক কি চাবি থোৱা নেকি চাবি থোৱা এই চাবি থোৱা গাইজ এইটো আপুনি দাম কিतना इसका 200 তো গাইজ এইটো 200 টকাত আপুনি কিনিব পাৰিব চাবি ৰাখিব পাৰিব মোবাইল ৰাখিব পাৰিব মোবাইল ৰাখি থৈ আপোনালোকে চাৰ্জ কৰিব পাৰিব 200 টকা এটা বঢ়িয়া বস্তু এটা হয় আপোনালোকে আহিব নলবাৰী ৰাসত আহি এটা লৈ যাব ঘৰত স্মৃতি হৈ থাকিব এইফালে আৰু এটা বঢ়িয়া বস্তু দেখা পাইছো মিচিং ট্ৰেডিশ্যনেল ফুড দেখিছে ৰাজ কিচেন মিচিং ট্ৰেডিশ্যনেল ফুড ইয়াতে ট্ৰেডিশ্যনেল ফুড পাব আপুনি চাওক এইফালে বঢ়িয়াকৈ ৰাখি থৈ দিছে
এতিয়া কেকৰা পুৰা পাব আপোনালোকৰ, এইফালে পলুপক পুৰা পাব, আৰু এইফালে আছে এইটো গাহৰি পুৰা, তো এইফালে আছে মাছ পুৰা। তো মাছ পুৰা এইবিলাক ট্ৰেডিশ্যনেল ফুড আপোনালোকে পাব ইয়াতে আহিলে ধুনীয়াকৈ। মেলাৰ ভিতৰত প্ৰথম সোমাই আহি আপোনালোকে ট্ৰেডিশ্যনেল ফুড পাব। তো দাদাহঁতে আহিছে। দাদা ঘৰ ক'ত? ধেমাজি। কি নাম? বিজয় বড়ো, ধেমাজিৰ পৰা আহিছে দাদাহঁতে। তো বেষ্ট অফ লাক থাকিল দাদা আপোনালোকৰ দোকানৰ কাৰণে। এইফালে দেখিছে আপোনালোকে বেম্বো কিটচেন। বেম্বো কিটচেন মানে কি, ইয়াতে আপোনালোকে যদি আহে তেনেহ'লে ইয়াতে হাঁহৰ মাংস, মুৰ্গীৰ মাংস, আৰু কি হাঁহ, মুৰ্গী, আৰু কি পায়, পঠা পাব। হাঁহৰ মাংস, মুৰ্গীৰ মাংস, পঠাৰ মাংস সকলো মানে কি ফইলত মেৰাই পেলাই মেগনেট কৰি থৈ, মানে 1 ঘণ্টামান আগতে মেগনেট কৰি থৈ ফইলত মেৰাই পেলাই বাঁহৰ ভিতৰত সোমাই দি জ্বলাই পেলাই আপোনালোকক দিব। বঢ়িয়া টেষ্ট আহিব, মানে একদম মজা টেষ্টি পাব। আহিলে খাব আপোনালোকে ইয়াতে বেম্বো কিটচেনত। চাওক বেম্বো কিটচেন মেলাৰ ভিতৰত আহিয়ে পাব। তো গাইজ নলবাৰী ৰাসৰ এইখিনি আছিল মেইন বস্তু। নলবাৰী ৰাসৰ ক'ত কি হয় গোটেইখিনি যদি দেখাব যাওঁ তেনেহ'লে ৰাতি হ'ব গাইজ। তো আপোনালোকে আহক আৰু আহি নলবাৰী ৰাস চাওক। নলবাৰী ৰাসত ক'ত কি হয় গোটেইখিনি গম পাব। গোটেই নলবাৰী টাউনখনতে আপোনালোকৰ নলবাৰী ৰাস হয়। তো নলবাৰী ৰাসত আপোনালোকক ইনভাইট কৰিলোঁ, আপোনালোকে আহক নলবাৰী ৰাস চাওক। এইখিনি আছিল নলবাৰী ৰাসৰ ভিডিঅ'। লগ পাম নলবাৰী ৰাসৰ ৰাতিৰ ভিডিঅ'ৰ সৈতে, আৰু নেক্সট ভিডিঅ' আহিব নলবাৰী ৰাতিৰ ভিডিঅ'। আপোনালোকক দেখুৱাম ৰাতি কেনেকুৱা দেখি কি হয়, গোটেই নলবাৰী ৰাস চাব আহি ৰাতি দেখুৱাম। তো লগ পাম নতুন এটা ভিডিঅ'তে, তেতিয়ালৈকে বাই বাই, জয় আই অসম।